আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে আত্মনিৰ্ভৰ আঁচনি 2.0 যিহেতু অহাকালি আছে 7 ফেব্ৰুৱাৰী। 7 ফেব্ৰুৱাৰীত ফাৰ্ষ্ট কিস্তিৰ ধন দিয়া হ'ল কামৰূপ ডিষ্ট্ৰিক্টত 1 লাখ টকাৰ চেক। এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে এতিয়া কিন্তু সেইসকলে এতিয়াও লিষ্টটো চাব পৰা নাই। যিহেতু এতিয়াও আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো পাব্লিছ হোৱা নাই, এতিয়াও কিন্তু বহুতে চাব পৰা নাই। এতিয়া কিন্তু বহুতৰে ফোন নম্বৰত SMS অথবা কল অহা নাই, বহুতে নাজানে যে নামটো এপ্ৰুভ হৈছে ৰিজেক্ট হৈছে। এতিয়া আপোনালোকে কেনেকুৱাকৈ চেক কৰিব পাৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে, নে যদি আপোনালোকৰ ফোন নম্বৰত SMS বা কল আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। এতিয়াও কিন্তু বহুতৰে নাম এপ্ৰুভ হৈছে, এতিয়াও কলো অহা নাই, SMSও অহা নাই। এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে কেনেকুৱাকৈ এপ্লিকেশ্যনটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই বা আপোনালোকৰ কি প্ৰব্লেম হৈ আছে। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে এতিয়াও আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, আপোনালোকে নাজানে যে নামটো এপ্ৰুভ হৈছে ৰিজেক্ট হৈছে, এতিয়া আপোনালোকে কেনেকুৱাকৈ আপোনালোকৰ এপ্লিকেশ্যনটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে যেনেকুৱাকৈ এপ্লিকেশ্যন কৰিছিল আপোনালোকে এতিয়া লগইনত ক্লিক কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট CM3 2.0 অফিচিয়েল ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত লগইনৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফোন নম্বৰ আৰু যিটো আপোনালোকে পাছৱৰ্ড অথবা আপোনালোকে ইয়াত OTP দি লগইন কৰিব লাগিব। আপোনালোকে ইয়াত লগইন কৰিব। যেতিয়া আপোনালোকে লগইন কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত হোম পেজটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লগইনত ক্লিক কৰিব, ইয়াত চাব পাৰিব ইয়াত আপোনালোকৰ এপ্লিকেশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব পাৰিব ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকৰ এপ্লিকেশ্যনটো এপ্ৰুভ হৈছে ৰিজেক্ট হৈছে নে পেণ্ডিং হৈ আছে নে আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, ইয়াত কিন্তু সকলো প্ৰচেছ জানিব পাৰিব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে এতিয়ালৈকে লিষ্টটো চোৱা নাই আৰু আপোনালোকৰ ফোনত এতিয়া SMS অহা নাই, আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ ষ্টেটাছটো চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা যে আপোনালোকৰ কিমান দূৰ হ'ল ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। সকলো